নমস্কাৰ সকলোকে নো ফাৰ্ষ্ট বিডিলৈ স্বাগতম। আগন্তুক অসম চৰকাৰৰ DLED এণ্ট্ৰেন্স এক্সামৰ বাবে সাধাৰণ জ্ঞানৰ আৰু কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকলৈ লৈ আহিছোঁ। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হ'ল, ভাৰতৰ কোনখন নদীক বৃদ্ধ গংগা বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গোদাবৰী। গোদাবৰী নদীক ভাৰতৰ বৃদ্ধ গংগা বুলি কোৱা হয়। আজি ভিডিঅ'ৰ 2 নম্বৰ প্ৰশ্নটো হ'ল, বাইখো উৎসৱ কোনটো জনজাতীয় লোকে পালন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাভাসকলে। বাইখো উৎসৱ ৰাভাসকলে উদযাপন কৰে। আপোনালোকে জানেনে বাৰু বাইখো পূজা ৰাভাসকলে কেতিয়া উদযাপন কৰে বা কেতিয়া অনুষ্ঠিত কৰে? বাইখো পূজা ৰাভাসকলে জেঠ মাহত অনুষ্ঠিত কৰে। বাইখো পূজা ৰাভাসকলে কি ভিত্তিক উদযাপন কৰে? আপোনালোকে কোনোবাই জানে নেকি? যদি জানে আমাক জনাওকচোন কমেণ্ট বক্সত। বাইখো পূজা ৰাভাসকলে কৃষিভিত্তিক পালন কৰে। গম পালে ন আপোনালোকে যে বাইখো পূজা ৰাভাসকলে কৃষিভিত্তিক পালন কৰে। সেইটো আপোনালোকে নোট ডাউন কৰি ৰাখিব পাৰে। আহক আমি 3 নম্বৰ ভিডিঅ'টোলৈ যাওঁ। বিশ্ব ৰক্তদান দিৱস কোন তাৰিখে পালন কৰা হয়? আজি আমাৰ 3 নম্বৰ প্ৰশ্নটো হ'ল, বিশ্ব ৰক্তদান দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব বাৰু? আপোনালোকে কমেণ্ট বক্সত জনাব পাৰিবনে? জনাওকচোন। বিশ্ব ৰক্তদান দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 19 জুন। 19 জুন তাৰিখে বিশ্ব ৰক্তদান দিৱস পালন কৰা হয়। আজি ভিডিঅ'ৰ 4 নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ বাৰ্ষিক গড় বৰষুণৰ পৰিমাণ সকলোতকৈ কোন ঠাইত কম? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লামডিং। লামডিঙত অসমৰ বাৰ্ষিক গড় হিচাপত বৰষুণৰ পৰিমাণ সকলোতকৈ কম। ক'ত? লামডিঙত। আহক আমি 5 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 5 নম্বৰ প্ৰশ্নটো হ'ল, কোনটো অনুচ্ছেদে ভাৰতীয় সংবিধানক সংশোধন কৰা ক্ষমতা প্ৰদান কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আৰ্টিকল 368, 368 নং অনুচ্ছেদত। আজি ভিডিঅ'ৰ 6 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত মৌলিক কৰ্তব্যসমূহ উল্লেখ আছে? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব বাৰু? আপোনালোকে কমেণ্ট বক্সত জনাওকচোন। জলদি জনাওক কি হ'ব পাৰে ইয়াৰ শুদ্ধ উত্তৰটো। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত মৌলিক কৰ্তব্যসমূহ উল্লেখ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আৰ্টিকল 51A। আৰ্টিকল 51A মৌলিক কৰ্তব্যসমূহ উল্লেখ আছে। আহক আমি 5 ভিডিঅ'টোলৈ যাওঁ। বছৰৰ 24 অক্টোবৰ দিনটোক কি দিৱস হিচাপে উদযাপন কৰা হয় বা পালন কৰা হয়? বছৰৰ 24 অক্টোবৰ দিনটোক কি দিৱস হিচাপে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে বাৰু? বছৰৰ 24 অক্টোবৰৰ দিনটোক কি দিৱস হিচাপে উদযাপন কৰা হয়? ৰাষ্ট্ৰসংঘ দিৱস হিচাপে উদযাপন কৰা হয়।
বছৰৰ 24 অক্টোবৰ দিনটোক ৰাষ্ট্ৰসংঘ দিৱস হিচাপে উদযাপন কৰা হয় বা পালন কৰা হয়। আহক আমি পাছৰ ভিডিঅ'টোলৈ যাওঁ। আমাৰ 8 নম্বৰত থকা ভিডিঅ'টো হ'ল চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথম ব্যক্তিজন কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নীল আৰ্মষ্ট্ৰং। চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথম ব্যক্তিজন হ'ল নীল আৰ্মষ্ট্ৰং। তেওঁ 1969 চনৰ 29 জুলাই তাৰিখে চন্দ্ৰত পদাৰ্পণ কৰিছিলে। সকলোৰে মনত থাকিবনে? 1969 চনৰ 29 জুলাই তাৰিখে চন্দ্ৰত পদাৰ্পণ কৰিছিল কোনে? নীল আৰ্মষ্ট্ৰঙে। তেওঁ চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথম ব্যক্তি। চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথম ব্যক্তিজন কোন? নীল আৰ্মষ্ট্ৰং। আৰু কেতিয়া কৰিছিলে? 1969 চনৰ 29 জুলাই তাৰিখে। সকলোৱে মনত থাকিব। আপোনালোকে এইটো নোট কৰি ল'ব পাৰে। এইটো 2023 চনৰ এক্সামত আহিছিলে এইটো কুৱেশ্যন। নাভাবিব 2023ত আহিছে বাবে 2024ত নাহিব, তাৰ মানে নাই, আহিব পাৰে। আপোনালোকে সেইকাৰণে নোট ডাউন কৰিব। আজি ভিডিঅ'ৰ 9 নম্বৰ প্ৰশ্নটো হ'ল ব্লু ৰেভলিউশ্যন কিহৰ লগত জড়িত? ব্লু ৰেভলিউশ্যন কিহৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাছৰ লগত। ব্লু ৰেভলিউশ্যন কিহৰ লগত জড়িত? মাছৰ লগত। ব্লু ৰেভলিউশ্যন মাছৰ লগত জড়িত। আহক আজি আমাৰ অন্তিম প্ৰশ্নটো চাওঁ। আজি ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন চাওঁ আহক। আজি ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন হ'ল জননী জন্মভূমি স্বৰ্গদপি গৰীয়সী উক্ত বাক্যশাৰী কোনখন উপনিষদৰ পৰা অনা হৈছে? প্ৰশ্নটো হ'ল জননী জন্মভূমি স্বৰ্গদপি গৰীয়সী উক্ত বাক্যশাৰী কোনখন উপনিষদৰ পৰা অনা হৈছে? আপোনালোকে কমেণ্ট বক্সত জনাওকচোন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰামায়ণ। জননী জন্মভূমি স্বৰ্গদপি গৰীয়সী এই বাক্যশাৰী কোনখন উপনিষদৰ? ৰামায়ণৰ। বুজি পালে আপোনালোকে? এই জননী জন্মভূমি স্বৰ্গদপি গৰীয়সী এই বাক্যশাৰী ৰামায়ণৰ পৰা অনা হৈছে। ধন্যবাদ। যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট কৰি জনাবলৈ আমাক নাপাহৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ মাজত আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আগলৈ এনেকুৱা ধৰণৰ প্ৰয়োজনীয় ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আকৌ আমি কাইলৈ বেলেগ এটা টপিকত ভিডিঅ' বনাম। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। ধন্যবাদ। আজিলৈ বাই বাই, গুড নাইট।